নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। পঞ্চম শ্ৰেণীৰ ছাত্ৰসকল, অনুশীলনী 3ৰ আজি তোমালোকক এই যে দীঘল ঐকিক নিয়মৰ গণিত আছে, ইয়াৰে মই 10 নম্বৰটো আৰু 11 নম্বৰটো তোমালোকক আজি দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে চাব পাৰিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাক দিয়া আছে কি যে 58টা আপেল ধৰে এটা কাৰ্টনত। আমি সেইকাৰণে এনেকৈ লিখিম যে 58টা আপেল ধৰে সমান এটা কাৰ্টনত। এতেকে এটা আপেল ধৰে আমাৰ কিমান হ'ব? 58/1। এতেকে কিমান? 55,216টা। 55,216টা আপেল ধৰিব আমাৰ কিমান? এইটো কি হ'ব? একটো নিলিখিলেও কথা নাই, 55,216। তো এইটোৰে যদি তোমালোকে এইটো হৰণ কৰা তেতিয়াহ'লে কিমান হ'ব? মই হৰণটো ইয়াত দেখুৱাই দিছোঁ, চাবা। 55,216 58ৰে যদি আমি হৰণ দিওঁ, প্ৰথমতে 9 বাৰ দিয়া, 9 8 গুণ কিমান? 72 হ'ল, 2 হাতে গ'ল 7, 9 5 গুণ 45, 45 হাতে কিমান হ'ব? 52। 0 5ত 2 গ'লে কি থাকে? 3, 30। তো 1 নামিল, 301, 5 বাৰ দিয়া, 5 বাৰ দিলে কি হ'ব? 5 8 গুণ 40ৰ 0, 5 5 গুণ 25, হাতত 4 আছিলে, 29। তো 1 1 আৰু নামিল 6, 2 বাৰ দিয়া, 8 2 গুণ 16, 6, 5 2 গুণ 10 1 11। তো কিমান গ'ল? 952 বাৰ। গতিকে আমাৰ কাৰ্টন লাগিব কিমান? এতেকে কাৰ্টন লাগিব আমাৰ 952টা। এইটো আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ ওলাল। তাৰপিছত আমাক কি কৈছে? ইয়াৰে যদি 152 কাৰ্টন আপেল বিক্ৰী কৰা হয় তেন্তে বাকী ৰোৱা আপেলৰ সংখ্যা কিমান? 152 কাৰ্টন আপেল বিক্ৰী কৰাৰ পিছত বাকী ৰ'ব কিমান? বাকী ৰ'ব এইটোৰ পৰা আমি 952ৰ পৰা 152 বিয়োগ কৰি দিয়া। তো কিমান থাকিব? এই 52 এইটো 0 হ'ব, 9ৰ 1 গ'লে 8। তো 8 কাৰ্টন আপেল বাকী থাকিব, 8 কাৰ্টন। এইটো হৈছে আমাৰ এনচাৰ, 8 কাৰ্টন আপেল বাকী ৰ'ব। তাৰপিছত আমাক 11 নম্বৰটো দিছে যে 5ৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে 32ৰে হৰণ যাব? ইয়াৰ বাবে আমি কি কৰিব লাগিব? 5ৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে আমাৰ 32ৰে হৰণ যাব? প্ৰথমতে আমি কি কৰিব লাগিব? 5ক 32ৰে হৰণ কৰিব লাগিব। তো 5ক 32ৰে হৰণ কৰিলে আমাৰ কিমান বাৰ যাব? প্ৰথমতে একবাৰ গ'ল, 32 হ'ল, 10ৰ পৰা 2 গ'লে 8 থাকে। ইয়াত কি আছে? 1 নিয়াৰ পিছত 4 আছে, 4ৰ পৰা 3 গ'লে 1 থাকে, নামিল 0। এইবাৰ 6 বাৰ দিলে তোমাৰ বেছি হৈ যাব, গতিকে 5 বাৰ দিয়া। 5 বাৰ দিলে কি হ'ব? 5 2 গুণ 10ৰ 0, 5 3 15 1 16। তো 0 8ৰ 6 গ'লে কি থাকে? 2। তো এই 20টো আমাৰ বেছি হ'ল। যদি এই 20টো নাথাকিলে হয় তেতিয়াহ'লে আমাৰ কি হ'ল হয়? 32ৰে 5ক সম্পূৰ্ণকৈ হৰণ গ'ল হয়। গতিকে আমি কি কৰিম? এতেকে বিয়োগ কৰিবলগীয়া সংখ্যাটো আমাৰ কি হ'ব? তো বিয়োগ কৰিবলগীয়া সংখ্যাটো হ'ব আমাৰ কি? 20। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি দিলোঁ ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ অংক মই আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ কৰিবা। তো আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।